জ্বলাবলৈ আমাৰ প্ৰথম প্ৰথম কাৰ্যসূচী মেজি জ্বলোৱা পৰ্ব আমি আৰম্ভ কৰিছোঁ। আমাৰ মেজি জ্বলোৱা শিৱসাগৰ মুষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ মেজি এই জ্বলোৱা আৰম্ভ কৰিছে। আজি মাঘ বিহু আমাৰ হাৰ্ভেষ্টিং ফেষ্টিভেল, আমাৰ ধান কটাৰ উৎসৱ। ধান আমাৰ হৈ যোৱাৰ পাছত আমি একেলগে লগে ভাগে এসাঁজ ভাত খোৱাৰ আৰু অগ্নি দেৱতাক পূজা কৰাৰ আমাৰ আজি এইটো উৎসৱ। অগ্নি দেৱতাৰ লগত সাক্ষী কৰি আমি সমাজখন সকলো একলগ হৈ থাকক, ঐক্য সম্প্ৰীতিৰে থাকক, সেইটোৱে সকলোৱে আশা প্ৰকাশ কৰোঁ। আজি লালিম গাঁও আৰু লখিমী নগৰ এই দুইখনে লগ লাগি খুব সুন্দৰভাৱে নগৰৰ মাজত এই মেজি আয়োজন কৰিছে। মোক মেজি জ্বলাবৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সমগ্ৰ অসমবাসীৰ ভাল হ'ব। শান্তি সম্প্ৰীতি বজাই ৰখাৰ উপৰিও সমগ্ৰ অসমবাসীৰ উন্নয়ন হ'ব। 2026 চনৰ এই নতুন বছৰটোত মই সকলোকে আজি মাঘ বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ, মৰম জনাইছোঁ। আজি আমি মই গোটেই সমষ্টিটোৰ মোৰ 26টামান ঠাইত আজি যাম হেৰি খাবৰ কাৰণে, বিহু খাবৰ কাৰণে। আজি বিহু খোৱাৰ বাহিৰে বেলেগ নাই, ৰাজনীতি আজি নাই, আজি অকল বিহু খোৱা দেই। আজি মাঘ বিহু, সকলোৱে মাঘ বিহুৰ শুভেচ্ছা থাকিলে। আজি আমাৰ অনুষ্ঠানত বিশেষকৈ প্ৰথমতে আমাৰ মেজি জ্বলোৱা পৰ্ব চলি আছে। ইয়াৰ পাছৰ কাৰ্যসূচীখিনি হ'ল আপোনাৰ ইয়াত ৰছী টনা খেল হ'ব, হাঁহ ধৰা প্ৰতিযোগিতা হ'ব, লগতে আপোনাৰ মিউজিক চেয়াৰ আৰু অৱশেষত প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে সকলো ৰাইজৰ। হাঁহ ধৰা প্ৰতিযোগিতা হ'ব আৰু যিখিনি আমাৰ আজি হেৰাই গৈছে, আমাৰ যিখিনি কালচাৰ, আমি প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠানটো পাতিছোঁ আৰু ইয়াৰ কাৰণে লখিমীনগৰ আৰু লালিমগাঁৱৰ নিবাসী বহুত সহযোগ আছে আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিলে। আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি সহযোগী তেওঁলোকে বহুত কষ্ট কৰিছে, গতিকে সকলোলৈ বহুত বহুত বিহুৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। মেজি জ্বলাবলৈ আমাৰ প্ৰথম কাৰ্যসূচী মেজি জ্বলোৱা পৰ্ব আমি আৰম্ভ কৰিছোঁ। আমাৰ মেজি জ্বলোৱা শিৱসাগৰ মুষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ মেজি এই জ্বলোৱা আৰম্ভ কৰিছে। আজি মাঘ বিহু আমাৰ হাৰ্ভেষ্টিং ফেষ্টিভেল, আমাৰ ধান কটাৰ উৎসৱ। ধান আমাৰ হৈ যোৱাৰ পাছত আমি একেলগে লগে ভাগে এসাঁজ ভাত খোৱাৰ আৰু অগ্নি দেৱতাক পূজা কৰাৰ আমাৰ আজি এইটো উৎসৱ। অগ্নি দেৱতাৰ লগত সাক্ষী কৰি আমি সমাজখন সকলো একলগ হৈ থাকক, ঐক্য সম্প্ৰীতিৰে থাকক, সেইটোৱে সকলোৱে আশা প্ৰকাশ কৰোঁ। আজি লালিম গাঁও আৰু লখিমী নগৰ এই দুইখনে লগ লাগি খুব সুন্দৰভাৱে নগৰৰ মাজত এই মেজি আয়োজন কৰিছে। মোক মেজি জ্বলাবৰ কাৰণে নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সমগ্ৰ অসমবাসীৰ ভাল হ'ব। শান্তি সম্প্ৰীতি বজাই ৰখাৰ উপৰিও সমগ্ৰ অসমবাসীৰ উন্নয়ন হ'ব। 2026 চনৰ এই নতুন বছৰটোত মই সকলোকে আজি মাঘ বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ, মৰম জনাইছোঁ। আজি আমি মই গোটেই সমষ্টিটোৰ মোৰ 26টামান ঠাইত আজি যাম হেৰি খাবৰ কাৰণে, বিহু খাবৰ কাৰণে। আজি বিহু খোৱাৰ বাহিৰে বেলেগ নাই, ৰাজনীতি আজি নাই, আজি অকল বিহু খোৱা দেই। আজি মাঘ বিহু, সকলোৱে মাঘ বিহুৰ শুভেচ্ছা থাকিলে। আজি আমাৰ অনুষ্ঠানত বিশেষকৈ প্ৰথমতে আমাৰ মেজি জ্বলোৱা পৰ্ব চলি আছে। ইয়াৰ পাছৰ কাৰ্যসূচীখিনি হ'ল আপোনাৰ ইয়াত ৰছী টনা খেল হ'ব, হাঁহ ধৰা প্ৰতিযোগিতা হ'ব, লগতে আপোনাৰ মিউজিক চেয়াৰ আৰু অৱশেষত প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে
আৰু লগতে সকলো ৰাইজলৈ আকৰ্ষণ খেলখন হাঁহ ধৰা প্ৰতিযোগিতা হ'ব আৰু যিখিনি আমাৰ আজি হেৰাই গৈছে আমাৰ যিখিনি কালচাৰ আমি প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠানটো পাতিছোঁ আৰু ইয়াৰ কাৰণে লখিমীনগৰ আৰু লালিমগাঁৱৰ নিবাসী বহুত সহযোগ আছে আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিলে আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি সহযোগী তেওঁলোকে বহুত কষ্ট কৰিছে গতিকে সকলোলৈ বহুত বহুত বিহুৰ শুভেচ্ছা থাকিলে ধন্যবাদ।